সফল হ'ব তাৰ নিশ্চয়তা আছে, তাৰ গেৰেণ্টি মই আজি দি যাব পাৰোঁ। কেৱল দুচকুত ডাঙৰ সপোন লাগিব, আকাশ চোৱাৰ হেঁপাহ লাগিব। ছাত্ৰ ছাত্ৰী দুই ধৰণৰ থাকে। তোমালোকে কোনোবাই হাই ছেকেণ্ডেৰী পঢ়ি আছা, মই যদি সোধোঁ যে তোমালোকে হাই ছেকেণ্ডেৰী কিয় পঢ়ি আছা, বহুতে উত্তৰ দিব, বা যিসকল 8ত পঢ়ি আছা, 9ত পঢ়ি আছা, পিছফালেও যিসকল ছাত্ৰ ছাত্ৰী আছা ধুনীয়াকৈ টাই চাই পিন্ধি আহিছা, মই যদি সোধোঁ যে তোমালোক কিয় পঢ়িব আহিছা, 95% উত্তৰ কি হ'ব? এনেই ঘৰত থাকি কি কৰি। তেনেকুৱা মন লৈ কেতিয়াও স্কুলত নাযাবা। ঘৰত যাই ভাত বনোৱা শিকা বা বেলেগ কাম কৰা শিকা ডাঙৰ কথা নহয়। যি কাম কৰিব ইচ্ছা আছে কৰা। এনে স্কুলত নাযাবা, এনে কলেজত নাযাবা। ইউ নিড টু হেভ এ এইম ইন লাইফ। এটা সপোন থাকিব লাগিব। সপোনটো কেনেকুৱা? যি সপোনে তোমাক শুব নিদিয়ে, কালাম চাৰে কৈ গৈছে। আৰু বিশ্বাস কৰা, যি ছাত্ৰ ছাত্ৰীয়ে আজি সপোন দেখিছা, যিসকল ছাত্ৰ ছাত্ৰীয়ে সপোন দেখিবলৈ সাহস কৰিছা, এদিন এনেকুৱা এটা দিন আহিব তোমালোকৰ সপোন বাস্তৱ হ'ব। আৰু সপোন সৰু সুৰা নেদেখিবা। সৰু সপোন হ'লে এটা ক্ৰাইম, এটা পাপ। হিন্দীত এটা কথা আছে, অকাত, জানান নাই? মই সদায় কওঁ, আপনি औकात से बड़े सपने देखो। নিজৰ যিটো স্থিতি তাতকৈ ডাঙৰ সপোন দেখা। যিটো সপোন দেখিলে মানুহে ক'লে তোমাক হাঁহি দিব। যদি তুমি কোৱা তোমাৰ সপোনটোৰ কথা, কোনোবাই যদি হাঁহে, মা লেবেল, তুমি ভাবিবা তুমি সপোন ঠিকে দেখি আছা। ইয়াত বহি থকা কোনোবা এজনী ছোৱালীয়ে যদি সপোন দেখিছা যে 10 বছৰ পিছত মই তিনিচুকীয়াৰ DC হৈ আহিম, 10 বছৰ পিছত মই তিনিচুকীয়াৰ SP হৈ আহিম, মোক চবে চেলুট কৰিব, সেই সপোন যদি কোনোবাই দেখিছা, লগৰজনীক যদি কৈ দিয়ে, হাঁহিব নাই? DC হাঁহিব নাই? তেনেকে হাঁহিব দিবা। যেতিয়াই তোমাৰ সপোনৰ ওপৰত কোনোবাই হাঁহিব, তুমি সিদিনাই মনত তুমি স্থিৰ কৰিবা যে মই ঠিক বাটেৰে গৈ আছো, মই সপোন পূৰণ হ'ব। হিন্দী চিনেমাত এটা ডায়লগ আছে, and I trust in that, जिसे हमने इतने शिद्दत से पाने की कोशिश की है, आज हर जर्रे ने उसे हमसे मिलाने की साजिश की है। वो कहते हैं ना, किसी चीज को तुम अगर पूरे दिल से चाहो, पूरी कायनात जुट जाती है उसे तुमसे मिलाने के लिए। অর্থাৎ আকাশৰ সিপাৰে ভগৱান আল্লাহ গড কি আছে মই নাজানো, মই ইমান বিশেষ গুৰুত্বও নিদিওঁ। কিন্তু মই এটা কথা বিশ্বাস কৰোঁ যে ওপৰত কিবা এটা শক্তি আছে, যি শক্তিয়ে তোমাৰ সপোন পূৰণ কৰাত সহায় কৰে। মাথো তোমাক এটা ডাঙৰ সপোন লাগে। মোৰো এটা সপোন আছে। তোমালোকৰ নিচিনা, বহুতৰ নিচিনা ডাক্তৰ, ইঞ্জিনিয়াৰ এইবোৰ হোৱাৰ সপোন নহয়। সৰুৰ পৰা এটা সপোন আছিল যে এনেকুৱা মেল মিটিং হ'লে ময়ো যাতে যাওঁ, ময়ো মানুহৰ আগত লেবেল দিব পাৰোঁ। দীপক শৰ্মাৰ বয়স তেতিয়া 7 বছৰ। মই কিয়